এই পঢ়িবি দেই ভালকে ধৰবি দেৰি হ'লে নাখাবা ৰুমতে দেৰি হৈছে আকৌ কেলে দেৰি হ'ল হে দেৰি হ'ল আকৌ গা চা ধুই যায় তইতো একো কামেই কৰি নিদিওঁ আজি বহুত দিনৰ মূৰত ভিডিঅ' আৰম্ভ কৰিছোঁ সকলোকে স্বাগতম জনাই লওঁ নাই কি কয় নমস্কাৰ পোনপ্ৰথমে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি বহুত দিনৰ মূৰত ভিডিঅ' আৰম্ভ কৰিছোঁ আৰু কেনেকুৱা কি হৈছে মই নাজানো হয়তো কথাবোৰ মানে লাগি লাগি ধৰিব পাৰে হয়তো কথাখিনি নোলাবও পাৰে যি কওঁ তাকে সেই কথা নোলাব পাৰে নাজানো আৰু মুঠতে ব্লগটো আৰম্ভ কৰিছোঁ আজিৰ পৰা ভাবিছোঁ ভিডিঅ' আপোনালোকক ব্লগছ ভিডিঅ' পাৰিলে দি থাকিম আৰু এতিয়া আমি যাওঁ গাঁৱলৈ মানে মোৰ ঘৰলৈ আমাৰ ধান দাই থকা হৈ আছে আজি গাড়ীত ধান নিয়া হ'ব গতিকে মাজে মাজে গৈয়ে আছোঁ আৰু আমি এতিয়া ৰাইট চাইডে থাকোঁ আজি এই মানুহগৰাকী মানে ধনুৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিব এইবাৰ গতিকে ইয়াৰ পৰা দি থকা হৈছে গতিকে আৰু ময়ো ব্যৱসায় ইয়াৰ পৰা কৰি থকা হৈছে আৰু এতিয়া আমি ওলাইছোঁ আৰু এইখন বাইকখন এইখনতে যাম বাৰু যিয়ে কিনক এয়া হৈছে আমাৰ ধনু বহুত দিনৰ মূৰত আজি ভিডিঅ' ওলাইছে হয়নে কেনেকুৱা হ'ব ভালে আছোঁ আৰু এইটো দেউৰী ড্ৰেছ আমাৰ চাওক দেখাই দিছোঁ এবাৰ আৰু সেইফালে আছে আমাৰ বিশ্ব ঐ স্কুল জানা লুকাইছে যে বাৰু যিয়ে কি নহওক আৰু এইখন বাইক মোৰেই হয় এইখন XL 106 আৰু এইখন লোৱা হ'ল মোৰ আজি 8 মাহমান আৰু এইটো ভিডিঅ' মই কোনে ডিলাৰত ল'ব যাওঁতে মই বনাইছিলোঁ কিন্তু ইউটিউবত দিবলৈ নহ'ল ডিলিট হৈ গ'ল মোৰ মোবাইলৰ পৰা মানে আৰু নতুন মোবাইল এটাও ল'লোঁ ৰিয়েলমি 13 ল'লোঁ বেছি দিন হোৱা নাই আজি 10 দিনমান হৈছে লোৱা আৰু বাইকখন লোৱা হৈছে 8 মাহ বাইকখন 1 লাখ মানে পৰিলেগৈ পালোহি এতিয়া তেল ডিপু আৰু তেল ভৰাই লৈছোঁ এইফালে চাওক ইয়াত তেল সোমাই আছে এইফালে আৰু চব্জি অকণমান লৈ লৈছোঁ ঘৰলৈ এইফালে অলপ বজাৰ কৰি লৈছোঁ আহি পালোহি এতিয়া আমি পথাৰত এইফালে আমাৰ ধনু আছে আৰু বাইক চাইক চব ইয়াতে থৈ লৈ মানুহখিনি ইয়াত দেখিছেনে ইয়াত চাইকেল গাড়ী কিবা কিবি চবেই পথাৰ মাজতে আছে আৰু অকণমান খোজকাঢ়ি যাব লাগিব তাৰপিছত পামগৈ আমাৰ পথাৰখন মা আৰু বোৱাৰী ধান দাই আছে হয় আৰু আমি অলপ আমাৰ হাত অকণমান দেৰি হ'ল বাৰু হয় হে দেৰি হ'লে নাখাবা কেলে দেৰি হ'ল হে গা চা ধুই যায় তইতো একো কামেই কৰি নিদিওঁ ময়ে কৈ খুৱাই আছোঁ ময়ে কোৱা নাই কালেক্সা কথা ক'ব লাগিছে বল পঠালে বল সেইখিনি মইলৈ যাব লাগিব কাম নকৰ বুলি কয় মইহে নিব লাগে ঠিকা আপোনালোকক মই এটা বস্তু দেখাম বিয়া পাতিলে চাওক এইটো বেগ মোক ল'বলৈ দিছে ইয়াৰ মাইকী মানুহ নিয়ম এইফালে সি আগে আগে গৈছে সেইখন দলঙত আৰু এখন দলং এখন সাঁকোৱে কয় নে দলঙে কয় নাই জানতাহে আৰু মই পাছে পাছে যাতাহে গৈ আছোঁ আৰু এই পঢ়িবি দেই ভালকৈ ধৰবি এয়া আমাৰ ধনুৱে গৈ আছে এতিয়া কিছুমানে ক'ব বিয়া পাত এতিয়া বেগটোলৈকে মাইকীয়ে ধৰাইছে এতিয়া ক'ব মাৰে বাপে কয় সেইকাৰণে সোনকালে বিয়া নাই পাতিবি ঠিকেই বাৰু এয়া পোং ক'লেও ধৰটা মানুহ নাইকিয়া হতাহে আৰু এনেকৈ পূৰা ধান নি থাকিব লগা হৈছে এইফালে চাওক পূৰা গৰম উঠি গৈছে দেই ঘাম চকুত সোমাই গৈছে 12 ভাৰ কৰি আলোঁ এতিয়ালৈকে মজা ওলাই গৈছে আৰু এইফালে ধান কৰি আছোঁ এইফালে মা বোৱাৰী ভাইটি আমাৰ ধনু ধান দাই আছে এইফালে পূৰা আৰু এইফালে আমাৰ বাইহঁতে বমাহঁতে আৰু আমি চবেই এনেকৈ বহি গ'লোঁ মানে সকলোৱে বহি গ'লোঁ আৰু বহি কেনে পথাৰত চবেই ভাত মুঠিটো খাম এইফালে পিটিকা চিটিকা বনাই আছে মই দেখাইছোঁ আপোনালোকক এইফালে আছে আমাৰ মা মা বহুত দিনৰ মূৰত আজি ভিডিঅ'টো ওলাইছে দেই ভাল লাগিছে ন এইফালে আমাৰ ধনু চাই দে এইফালে আমাৰ মাহী আছে মাহী ভালনে এইফালে আমাৰ বোমা লাজ কৰি গৈছে পাই এইফালে আমাৰ ভনীমা বাই মই ভনীমা বুলি আগৰ পৰা কওঁ বাইজনীক আমাৰ এইফালে বোৱাৰী ভাইটি চবেই ধুনীয়াকৈ শিকাই আছে আৰু এইফালে পিটিকা কিমান ধুনীয়াকৈ বনাইছে মানে পথাৰত যিমান নিৰামিষ চব ক'ব নাই মানে মাছ মাংস নহ'লেও কথা নাই পথাৰত খোৱা মানে সুদা ভাত হ'লেও খাই ভাল লাগে কিবা এটা নাজানো আৰু সেইটো কিবা এটা আছে যদিও নাজানো এইফালে ধুনীয়াকৈ বনাই আছে চবেই লাহে লাহে এতিয়া খাম আৰু
কঢ়িয়াই বহুত ভাগৰ লাগি গ'ল আৰু বহুত দিনৰ মূৰত ধান কৰি আছোঁতো এই কাণখিনি যে পুৰা মানে বিষ উঠি গৈছে আৰু ধান কঢ়িয়ালোঁ এতিয়া ইয়াত আছে 25 জোহাৰ এইখিনি চাওক দেখাই দিছোঁ আপোনালোকক আৰু পুৰা সন্ধিয়া এতিয়া বাজিছে 4:50 মানে 5টা বাজিলে আৰু এইফালে পুৰা সন্ধিয়া হৈ আহিছে মানে ৰাতি হৈ আহি আছে চাওক দেখাই দিছোঁ পৰিৱেশটো এইখিনি ধান ইয়াত আছে 25 জোহাৰ এয়া আৰু ভাইটিয়ে এভাৰ আনিবলৈ গ'ল ভাইটি মানে অকণমান বান্ধিলে মই গোটেইখিনি দমাই দিলোঁ আৰু ভাইটিয়ে অলপ বান্ধিলে ময়ো বান্ধিলোঁ আৰু মই কঢ়িয়াই থাকিলোঁ উঠনিৰ পৰা কঢ়িয়াই এতিয়া এটাইছোঁ আৰু এতিয়া গাড়ীখন আহি আছে গাড়ীখন মোৰ নিজৰ নহয় মই ভাড়ালৈ আনিছোঁ মানে বেছি ধান নোলালে মানে ভগৱান আহি আছে ভগৱান বুলি ক'লে হয়তো কিছু লোকে গম পাব পাৰে মানে বুজি পাব পাৰে নেপাব পাৰে মানে হাতী আহি আছে আমাৰ গাঁৱত খুব মানে হাতীয়ে উপদ্ৰৱ কৰি থাকে মানে ধান দোৱা ছিজনত মানে খুব হাতী আহে মানে আৰু সেই হাতীয়ে মানে ধানবোৰ খাই দিয়ে সেইকাৰণে খৰখেদাকৈ ধানবোৰ নিব লগা হ'ল কিন্তু 25 ভাৰে এক গাড়ী নহয় 45 ভাৰ 50 ভাৰ ধৰে কিন্তু তথাপিও আৰু এই খৰখেদা হৈছে ন হাতীয়ে খাই দিব বুলি ভয়তে মানে 25 ভাৰ হৈতেও মানে এক গাড়ীত যিমানখিনি ধান হয় সেইটো ভাড়াই লৈছে যিমান কম হ'লেও বেছি হ'লেও সিমানেই ল'ব মানে আৰু এতিয়া গাড়ীখন আহি আছে পাবহি আৰু এতিয়া হাতী কালি ইয়াত পুৰা হাতী সোমাই বহুত আমনি কৰি আছে হয়তো ভগৱানে কোৱাত একোৱে নেপালেই হ'ল আৰু আমাকো ভালে কুশলে ইয়াৰ পৰা ওলাই যাব পাৰিব লাগে এতিয়া পথাৰ মাজত আছোঁ অকণমান দূৰ আছে ঘৰৰ পৰা এখন আমাৰ চুমৈ পথাৰ বুলি কয় গতিকে ইয়াৰ পৰা ধান কঢ়িয়াটো বহুত কষ্ট যিসকলে এই এৰিয়া মানুহ আছে সিহঁতে গম পাইছে মানে যিসকলে নহয় ধান কঢ়িয়া ইমান কষ্ট নহয় বুলি ভাবিব পাৰে কিন্তু কষ্ট বহুত আছে আৰু আহি আছে আৰু দেখাই থাকিম যিখিনি মাহঁতে ধনুহঁতে বোৱাৰীহঁতে চবেই গ'ল আমি ভাইটি আৰু মই আছোঁ আৰু গাড়ীখন আহি আছে ধানখিনি নিয়াৰ পিছতে ঘৰত পামগৈ আৰু এতিয়া আহি গ'ল গাড়ীখন বলেৰো গাড়ী মই এতিয়া ওপৰত ধানৰ ওপৰত উঠি আহিছোঁ আৰু সেইফালে ঢলং পলং মানে আৰু ছভাৰ আছে সেইকেইভাৰ তুলি লৈ যাম এইফালে চাওক এখন গাড়ী গৈ আছে বলেৰো এইফালে ধান মই ওপৰত উঠি গৈছোঁ ভাইটিয়ে আগত আৰু ড্ৰাইভাৰ মানে মোৰ নিজৰে লগৰ হয় বৈ নাই সিয়ে চলাই এইফালে গৈ আছোঁ এইফালে ধাননি সেইফালে চাওক গোটেই আন্ধাৰ হৈ গ'ল চবফালে এফালে এখন পথত মানে ৰাতিমণীয়া থাকিবলৈ অলপ বেয়া হয় মানে ইয়াত হাতী খুব ঘূৰি থাকে আৰু আমাৰ এইফালৰ ভগৱানকেইটা খুব বেয়া হৈ আছে মানে পালে ক'লে হয়তো হ'বও নাপায় গৈ আছোঁ আৰু সেইকেইটা তুলিবলৈ আছে আৰু এয়া এইখিনি ধান আৰু ইয়াত 5 ভাৰ আছিলে এইখিনি তুলি লওঁ পটাপট আৰু এতিয়া গৈ আছোঁ মই বাইকখন লৈ আহিছিলোঁ গতিকে মই বাইকত গৈ আছোঁ আৰু আগে গাড়ীখন গৈ আছে এইখন চাওক এখন গাড়ীখন গৈ আছে আৰু মই পাছে বাইকত আৰু গৈ আছোঁ পামগৈ আৰু ঘৰত আজি মনটো কিবা এটা ভাল লাগিছে মানে ধানখিনি যে আনিব পাৰিলোঁ নতুবা মানে মনটো বহুত গধুৰ লাগি থাকে ইমান কষ্টকৈ ডাউনিং লগাই ধান ধোৱাইছোঁ আকৌ ঘৰৰ মানুহখিনি যাইছে কিয়া বাদে আৰু এতিয়া আহি পালোহি ঘৰত আৰু এইফালে চাওক ধান পুৰা গাড়ীৰ পৰা পেলাই আছে ভাইটিয়ে আৰু মই সেই পেলোৱাৰ পৰা ভঁৰাললৈ উঠাই আছোঁ এইটোৱে আমাৰ ভঁৰালটো এতিয়া ৰাতি মানে ধৰিব পৰা নাই আপোনালোকে সেইয়া আধা আধি খালী হৈ গ'ল আৰু ভিতৰতো অলপ ভৰাই আছোঁ আৰু ভৰাই লওঁ তাৰপিছত খানাটো আজি কি হ'ব আপোনালোকক ক'ম বাৰু আজি আৰু এতিয়া গোটেইখিনি ভৰাই শেষ হৈ গ'ল আৰু এতিয়া মই ভিতৰত সোমাই গ'লোঁ আৰু আজি খানা আছে মই পূৰা হেভি বুলি ক'ব লাগিব হাঁহ এটা মাৰিছে ঘৰত গতিকে হাঁহ মানে মাংসৰে আজি ভাত খাম এইফালে হাঁহটো পূৰা গৰম পানীত ভৰাই দিলোঁ এয়া চাওক এতিয়া এইফালে বেকা বেকি কৰি দিছোঁ একদম নতুন হাঁহ দেই আমাৰ হাঁহ বহুত আছিলে কিন্তু গোটেইখিনি কিবা এটা বেমাৰ হ'ল মৰি গ'ল অকল ডাঙৰ হিচাপে দুটা জীয়াই থাকিলে এইকেইটা ডাঙৰ হৈ গ'ল সৰুতে মৰিলে মানে তাৰে এটা আজি বহনি কৰিছোঁ আৰু এইফালে আমাৰ ল'ৰাটো আছে এই বাবু এইটো আমাৰ বোৱাৰী ল'ৰা বহুত মৰম লাগে ইয়াৰ লগতে খেলি থাকোঁ এইফালে আমাৰ বাবা আছে অকমিদোন নেজানো দেই তাৰ মানে কি হয় আৰু এতিয়া এইফালে হাঁহটো পুৰা পুৰি আছোঁ চাওক পুৰা জেও মাৰিছে পুৰা মানে ইমানে তেল আছে নহয় খাবলৈ ভাল লাগিব এতিয়া খা নাই না এইটো আমাৰ লাডু চাহ খুৱাই দিম এইটো হাঁহৰ মাংস 1 নিচিনা ওলালে চাওক বনাই চনাই পুৰা ধুনীয়াকৈ হৈ গ'ল আৰু এতিয়া ভাত খাম আমি সকলোৱে বহি ল'লোঁ আৰু আমাৰ ঘৰটো বনাই আছোঁ খোৱাগৈ নাই আৰু বহুতখিনি কাম বাকী আছে আৰু মই খানাটো দেখাই দিছোঁ বেলেগ একো নাই ভাত আছে আৰু এইফালে লাই ওলকবি আলু তাৰপৰা হাঁহ মাংস মানে এই বস্তুটো পানী কোমোৰাৰ লগত বেছি মিলে হাঁহটো
গতিকে এনেকৈ খাব লাগিব আৰু বিলাহী চিলাহী দিছে আজি এইটোৱে খাম আৰু এইফালে আমাৰ ধনু আছে খাইছ এইফালে এইখিনি ল'ৰাটোৱে গোটেই ভাত খোৱা পেলালে সৰু ল'ৰাই কেনেকৈ ভাত খাই জানোৱেই আৰু বাবু মাম খালি নাই এয়া 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 ক'লে আহিছ কুলটো কুলটো হে অঁ ই চাং বুলি কৈছে এইজনী চাপমা হয় নাই আমাৰ ল'ৰাই এই পাকে চাং কি ওলাইছে বুলি কৈ আহিছে ওচৰলৈ হেই এইফালে অঁ এইফালে এতিয়া মাও এইফালে বহি আছে মাও এতিয়া খাব আৰু মই ভাতটো খাই লওঁ তাৰপিছত আপোনালোকক লগ পাম বাবু আমি মাম খাওঁ দেই মাম মাম কেনেকৈ আহিছে ওচৰলৈ চাওঁ বাবু আমি মাম খাওঁ দেই মমতে খালি নহয় এতিয়া আমি খাওঁ দেই দে দে এইফালে চাগৈ এইফালে কিনো খজুৱাইছে এইফালে চা ইয়ালৈ কি ওলাইছে চা বাৰু ভাতটো খাই ল বহুত ভাগৰ